কবিতাৰ শিৰোনাম পণমুক্তি। ৰচনা দিলীপ তাঁতী 13-3-2021। পাঠ কৰিছে পূৰ্ণিমা বৰা গগৈ। দূৰ দিগন্তত জিলিকি থকা সৌ ৰাজঅট্টালিকাৰ প্ৰতিটো কোষে কোষে চিৰ বিদ্যমান সিহঁতৰ উত্তপ্ত তেজৰ কণিকা। জীৱন বন্যাত উটি অহা সিহঁত এক দুৰন্ত জাঁজী। নাজানো এই গতিৰ শেষ ক'ত। লক্ষ্মীজনীৰ কণ্ঠত হেনো আছে নিপীড়িত জনতাৰ হৃদয়ৰ অব্যক্ত ভাষা। যুগ যুগ ধৰি শোষিতৰ প্ৰাণত বজা শোষণৰ বিৰুদ্ধে বজ্ৰগান। সিহঁতৰ কলিজাৰ কোষে কোষে আসন্ন বিদ্ৰোহ প্ৰজ্বলিত হয় ৰক্তিম সূৰ্যৰ দৰে। কি যে বিচিত্ৰ মানৱ ৰূপ। সকলোৰে হৃদয় বাহ্যিকতাৰ ডাঠ চামনিৰে পূৰ। দীৰ্ঘদিনীয়া শোষণ বঞ্চনাত সিহঁত আজি তিক্ত বিৰক্ত। বগা কলা নিচানৰ নিষ্ঠুৰ প্ৰণয়ত সিহঁত আজিও দিগ্ৰান্ত পথিক। সিহঁতৰ লক্ষ্যস্থানলৈ এতিয়াও বহুত দূৰ বাট। কাৰোবাৰ হিয়া ভঙা আৰ্তনাদত কঁপেনে হৃদয় কেতিয়াবা। নিশাৰ অন্ধকাৰত ভগা পঁজাৰ তলত পৰি থকা বুভুক্ষু হৃদয়বোৰ, শীতৰ নিশাৰ কম্পিত নগ্ন শৰীৰবোৰ চাবলৈ আহিবচোন কেতিয়াবা।